নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল সিং সদ্য ঘোষিত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেৰগাঁৱৰ শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিজ্ঞান শাখাত 100% পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰে বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সদ্য ঘোষিত অসম সাহিত্য শিক্ষা পৰিষদৰ অধীনত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেৰগাঁৱৰ শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিজ্ঞান শাখাত 100% পৰীক্ষাৰ্থী উত্তীৰ্ণৰে বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। সঁচাকৈ আজি শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে এক আনন্দৰ দিন, কিয়নো উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আজি ঘোষণা হৈছে। এই ঘোষিত ফলাফলত আমাৰ বিদ্যালয়ে সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাত আমাৰ 100% ফলাফল আমি পাইছোঁ, আনহাতে কলা শাখাত আমি 90% ফলাফল পাইছোঁ। বিজ্ঞান শাখাত মুঠতে 9গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, তাৰে 9গৰাকী উত্তীৰ্ণ হৈছে। তাৰে ভিতৰত 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। আমি ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীকেইগৰাকী মই নাম কৈ দিব বিচাৰিছোঁ। নন্দিনী চাহ, তেওঁ পাইছে 87.2% পাইছে, গোটেইকেইটা বিষয়তে লেটাৰ পাইছে। অনন্যা কলিতা 80.2% পাইছে, ইংলিছ আৰু আছামিজত লেটাৰ পাইছে। তাৰপিছতে নীলোফাৰ আজিজ 80.2, অল্টাৰনেটিভ বায়'লজি আৰু ইংলিছত লেটাৰ পাইছে। আমি কলা শাখাতো সুন্দৰ ফলাফল আমি পাইছোঁ। কলা শাখাত ষ্টাৰ মাৰ্ক এজনে পাইছে। আমি দেখা গৈছে ফাৰ্ষ্ট ডিভিজন 7জনে পাইছে, ছেকেণ্ড ডিভিজন 14জনে পাইছে আৰু থাৰ্ড ডিভিজন 13জনে পাইছে। ইয়াৰে দিগন্ত পেগুৱে ষ্টাৰ মাৰ্ক পাইছে, 76.4% পাইছে। জিঅ'গ্ৰাফী আৰু লজিকত তেওঁ লেটাৰ নম্বৰ পাইছে, পাই আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। এই আমি ভাবিছোঁ আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ পৰিৱেশত পঢ়া শুনা কৰিছে আৰু ভৱিষ্যতেও আমাৰ ইয়াৰ পৰা ভাল ফলাফল পাই পেলাই আমাৰ ছাত্ৰ ছাত্ৰী সমাজখনলৈ আমি আগবঢ়াই দিব পাৰিম বুলি আশা কৰিছোঁ। সঁচাকৈ হয়, শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা বছৰ 2027 বৰ্ষত সোণালী জয়ন্তীত ভৰি দিব, মানে 50 বছৰ এই বিদ্যালয়খন অতিক্ৰম কৰিলে। এই সুদীৰ্ঘ এই পৰিক্ৰমাত বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ সমাজ সেৱা কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমানেও আমি সেই ধাৰা অব্যাহত ৰাখিম আৰু ভৱিষ্যতেও এই ধাৰা অব্যাহত থাকিব। আমাৰ মানদণ্ড আমি কোনো কাৰণতে কমিবলৈ নিদিওঁ। এই অনুষ্ঠানটোৱে দেৰগাঁও অঞ্চললৈ তথা অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াব বুলি মই আশা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম কথাটো হ'ল নিয়মানুৱৰ্তিতা, তেওঁলোকে নিয়মানুৱৰ্তিতা হৈ, আৰু দ্বিতীয় কথাটো হ'ল শিক্ষকৰ বা ডাঙৰক সন্মান, আৰু তৃতীয়টো হ'ল তেওঁলোকৰ অধ্যৱসায়, তেওঁলোকে যিমানখিনি নিজে কষ্ট কৰিব পাৰে সেইখিনি কষ্ট, আৰু চতুৰ্থতে তেওঁলোকৰ ঘৰুৱা পৰিৱেশ, আৰু পঞ্চমতে হৈছে সুন্দৰভাৱে নিজকে পৰীক্ষাত অৱতীৰ্ণ কৰোৱা। তেতিয়া এটা সুন্দৰ ফলাফল হয় বুলি মই আশা কৰিছোঁ আৰু ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে তেনেকৈ আগবাঢ়িলে সুফল প্ৰাপ্ত হ'ব। বিজ্ঞান বিষয়টো অলপ বেলেগ ধৰণৰ বিষয়। বিজ্ঞান পঢ়াৰ এটা মনোভাৱ ছাত্ৰ ছাত্ৰী থাকিব লাগিব। সেই বৈজ্ঞানিক মনোভাৱটো আহিলে নিজক উৎসাহিত কৰি লৈ বিজ্ঞানৰ বস্তুবিলাক যিহেতু অনুসন্ধানৰ বিষয়, প্ৰতি মুহূৰ্ততে অনুসন্ধান কৰি থাকিব লাগে, সেই তেনেকুৱা ধৰণৰ মনোভাৱ লৈ শিক্ষকৰ লগত আমাৰ আলোচনী, বাতৰি কাগজ বা শেহতীয়া নতুন মেগাজিন সেইবিলাকৰ লগত সম্পৰ্ক ৰাখি নিজকে বৰ্তমান পৰিৱেশৰ লগত আপডেট কৰাটোৱে হৈছে কৰি তেনেধৰণেই বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িলে মই ভাল ফল পাব বুলি আশা কৰিছোঁ। হয়, আমাৰ শিশু ভাৰতীৰ কাৰণে আজি এটাই গৌৰৱৰ কথা। আমি এই কথাটোক লৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো আমাৰ বিদ্যালয়লৈ যিসকল ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহিছিল অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা আহিছিল আৰু তেওঁলোকে কম পাৰ্চেণ্টেজ লৈ পেলাই আহিছিল, কিয়নো বেলেগত এডমিশ্যন নাপাই পেলাই আমাৰ ইয়াত লৈছিলে। আৰু আমি তেওঁলোকক আশ্বস্ত কৰিছিলোঁ, আমাৰ শিক্ষকসকলেও তেওঁলোকক বুজাইছিলে যে হয় তোমালোক আহা, আমি তোমালোকক পঢ়ুৱাম, তোমালোকক ভাল ৰিজাল্ট কৰাম। কিন্তু আজি সেইকাৰণে শিক্ষকসকলো আনন্দিত হৈছে, কিয়নো তেওঁলোকে
যিকেইগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ ডিষ্টিংশ্যন পাইছে তেওঁলোকে 70% লৈ পেলাই ইয়াত পঢ়িছিলে, কিন্তু বৰ্তমান তেওঁলোকে 80% লৈ পেলাই আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ গৈছে। তাতে আমি গৌৰৱান্বিত আৰু ভাবিছোঁ, আশা কৰিছোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন উন্নতি হওক তাৰে কামনা কৰিছোঁ। এই বিদ্যালয়খনিৰ পৰা 5গৰাকী মেধাৱী ছাত্ৰই বিজ্ঞান শাখাত প্ৰথম বিভাগ, 4গৰাকীয়ে দ্বিতীয় বিভাগত, 1গৰাকীয়ে ডিষ্টিংশ্যন, 2গৰাকীয়ে ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হয়। মই 87.2% পাইছোঁ, ডিষ্টিংশ্যন পাইছোঁ। মই এইটোৰ কাৰণে চব শিশু ভাৰতী হায়াৰ ছেকেণ্ডেৰী টিচাৰ্ছক থেংক ইউ দিব মানে বহুত গ্ৰেটফুল হয়। তাহাঁতি বহুত হেল্প কৰিলে, মোৰ লগতো বহুত ষ্ট্ৰাগল কৰিলে এইটো ৰিজাল্ট আনিবৰ কাৰণে। এইটো স্কুলত বহুত ভাল, মানে বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল, টিচাৰ্ছো ভাল, টিচিং ষ্টাইল চব ভাল, লেবৰেটৰী মানে লেব চব বহুত ডিটেইলকৈ বুজাইছিলে। এটা এটা বস্তু ভালকৈ, শুভমিতা মিছ, পূজা মিছ, এটাও ডাউট হ'লে মানে যেতিয়াও ফোন কৰি তেতিয়াই উঠাই পিনে ডাউটবিলাক চব ক্লিয়াৰ কৰি দিছিলে। থেংক ইউ। ডক্টৰ হ'ব বিচাৰিছোঁ, মই ডক্টৰ হ'ব বিচাৰিছোঁ। ডক্টৰ সেইটো কাৰণে মই নীটৰ কাৰণে কোচিং ল'ম বুলি ভাবিছোঁ। মই এতিয়া নীটৰ কাৰণে কোচিং ল'ম, অনলাইন বা অফলাইন চাই ল'ম, মানে এতিয়া কোনটো ল'ম। অন্যহাতে কলা শাখাত 7গৰাকী প্ৰথম বিভাগত, 16গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 1গৰাকীয়ে ষ্টাৰ মাৰ্কছ পাই সমগ্ৰ দেৰগাঁৱলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। মোৰ নাম অনন্যা কলিতা আৰু মই 80.2% ডিষ্টিংশ্যন পাইছোঁ আৰু ইয়াৰ কাৰণে মই মোৰ টিচাৰ্ছৰ কাৰণে বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে মোক ইয়াত বহুতখিনি সহায় কৰিছে আৰু লগতে মোৰ অভিভাৱক আৰু মোৰ ফ্ৰেণ্ডছখিনিকো বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকেও মোক বহুত হেল্প কৰিছে। আৰু ইয়াত মানে সকলো টিচাৰ্ছৰ পৰা বহুতখিনি সুবিধা পাইছোঁ, তেওঁলোকে সকলো ক্ষেত্ৰতে আমাক সহায় কৰিছে, প্ৰতিটো ডাউটছে ক্লিয়াৰ কৰি দিছে আমাক। সেইটো কাৰণে সকলোলৈকে মই এতিয়া কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তুমি ক'ত অধ্যয়ন কৰিবা? ডক্টৰ অধ্যয়ন কৰিম বুলি ভাবি আছোঁ, তাৰ কাৰণে দিম লাগিছে, বহুত ভাল লাগিছে। নমস্কাৰ, মোৰ নাম নীলোফাৰ আজিজ। আজি মোৰ বহুত ভাল লাগিছে। আমি টিচাৰহঁতক মই বহুত থেংকছ কৰিব বিচাৰিছোঁ, বহুত হেল্প কৰিছে। মই আগতে ফিজিক্স আৰু কেমেষ্ট্ৰি বহুত টাফ পাইছিলোঁ, টিচাৰহঁতে বহুত হেল্প কৰিছে, ডাউট ক্লিয়াৰিং ছেশ্যন কৰিছে, লেবতো আমাৰ বহুত ফেচিলিটিছ আছে, সেইকাৰণে বহুত ভাল লাগিছে। ভৱিষ্যতে তুমি ক'ত অধ্যয়ন কৰিবা? মই ডক্টৰ হ'ব বিচাৰিছোঁ, সেইবাবে মই এইবাৰ কোচিং লৈছোঁ, আজমল ছুপাৰ 40 হৈ যাম। লাগিছে, টিচাৰহঁতে ডিছএপইণ্ট হোৱা নাই, বহুত ভাল পাইছে যে, বহুত ফূৰ্তি লাগিছে, সেইকাৰণে চেলিব্ৰেট কৰিছে, মই বহুত গ্ৰেটফুল আছোঁ সেইটো কাৰণে। মোৰ নাম মাফিয়া বেগম। মোৰ বহুত ভাল লাগিছে, শিক্ষাগুৰুসকলেও বহুত সহায় কৰিলে, সকলো ক্ষেত্ৰত বহুত ভালকৈ পঢ়ায়, কিবা এটা নাজানিলে সুধিলে কয়। আৰু মোৰ বন্ধু বান্ধৱীসকলকো কৃতজ্ঞতা জনাব বিচাৰিম, তেওঁলোকে মোক বহুত সহায় কৰিছে। ভৱিষ্যতে BA পঢ়িম বুলি ভাবিছোঁ আৰু তাৰপিছত মই টিচাৰ হ'ম বুলি ভাবিছোঁ। লক্ষ্য তোমাৰ? মোৰ নাম দিগন্ত পেগু। মই এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মোৰ পাৰ্চেণ্টেজ 76.4%। মই আজি বহুত সুখী, কাৰণ এই ফলাফল পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ ধন্যবাদ দিব খুজিছোঁ মোৰ শিক্ষাগুৰুসকলক, কাৰণ এখেতসকলে মোক বহুতো সহায় কৰিছে মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু বহুত ভাল লাগিছে। মই ভৱিষ্যত জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি যোৰহাটত অধ্যয়ন কৰিম বুলি ভাবিছোঁ। মোৰ জীৱনৰ লক্ষ্য হৈছে শিক্ষাগুৰু হোৱাৰ সপোন। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।